আপোনালোকে চাবলৈ পাইছে এখন অইল ইণ্ডিয়া দুলিয়াজানৰ এডভাৰটাইজমেণ্ট কিহৰ এডভাৰটাইজমেণ্ট যোনে যোনে এবাৰ জিএনএম পৰীক্ষাটো পাছ কৰিছে মানে জিএনএম মানে কি জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী যোনে যোনে জিএনএম পৰীক্ষাটো পাছ কৰিছে বা এপিয়াৰ হৈছে তেওঁলোকে ইয়াত দুলিয়াজানত এপ্লাই কৰিব পাৰিব দুলিয়াজানৰ অইল ইণ্ডিয়াৰ যোনটো নাৰ্ছিং স্কুল আছে মানে ইনষ্টিটিউট এতিয়া চাওক ইয়াত ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব নোৱাৰে যেনেকে IOCL-ত আছিলে বা বেলেগ VKNRL-ত আছিলে মই তাৰ কাৰণে ইন ডিটেইল এটা ভিডিঅ' দুইটাৰ কাৰণে ছেপাৰেট ভিডিঅ' বনাই থোৱা আছে মোৰ চেনেলত চাব পাৰিব বা মই লিংকটো বাৰু তলত প্ৰভাইড কৰি দিম এতিয়া চাওক তাত যেনেকুৱা আছিলে সব ষ্টেটৰ পৰা এপ্লাই কৰিব পাৰে সব মানে আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা অসমৰ এপ্লাই কৰিব পাৰে কিন্তু ইয়াত তেনেকুৱা নহয় ইয়াত নিৰ্দিষ্ট কেইখনমান ডিষ্ট্ৰিক্ট আছে আৰু অৰুণাচলৰো তেনেকুৱা নিৰ্দিষ্ট কেইখনমান ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিছে তেওঁলোকৰ পৰাহে ইয়াত এপ্লাই কৰিব পাৰিব এতিয়া মই এই নটিচখন আৰু কিছুমান ইনফৰমেশ্যন মই এনেকৈ কালেক্ট কৰি লৈ আপোনালোকৰ কাৰণে এটা মানে একদম চিম্পলিফাই ৱেত মানে খুব সহজ ভাষাত মই আপোনালোকক বনাই পেলাই দেখুৱাইছো তাত আপোনালোকে চাবলৈ পায় এইখনত এতিয়া আপোনালোকে চাবলৈ পাব যে মই গোটেইখন ডকুমেণ্ট ভালকে লিখি মেলি ইয়াত ধুনীয়াকে বনাই থোৱা আছে ভিডিঅ'টো শেষলৈকে চাই থাকক কোনে কোনে এপ্লাই কৰিব পাৰিব কোনকেইখন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াত মিনিমাম মাৰ্ক কিমান লাগে এপ্লাই কৰিবলৈ সকলোখিনি কথা এইটো ভিডিঅ'ত ক'ম যদি আপোনালোক ইণ্টাৰেষ্ট প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া চাওক প্ৰথমটো হ'ল এই ইনষ্টিটিউটটো আছে ক'ত এইখন আছে দুলিয়াজানত এষ্টাব্লিছ 1991ত হৈছে কোনো নতুন নহয় পুৰণা ইনষ্টিটিউট আৰু ইয়াত আপোনালোকে পঢ়িবৰ কাৰণে জিএনএম পৰীক্ষাটো উত্তীৰ্ণ হ'ব লাগিব মানে জিএনএম এন্ট্ৰেন্সটো আপোনালোকে দিয়া হ'ব লাগিব এছ আৰ ৰিকগনাইজড বাই আছাম নাৰ্ছিং কাউন্সিল এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল ইয়াৰ পিছত আহি গ'ল এইটো কোৰ্চটো হ'ল 3 বছৰীয়া কোৰ্চ আৰু চিট আছে 30টা চিট এই কোৰ্চটো কিমান বছৰীয়া 3 বছৰীয়া কোৰ্চ আৰু ইয়াত চিট কিমান আছে চিট আছে আপোনালোকৰ 30টা চিটৰ ইয়াৰ পিছত আহি গ'ল যে আপোনালোকৰ ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে চাওক প্ৰথম কথাটো এয়া অকল মাইকী মানুহৰ কাৰণে ফিমেল কেণ্ডিডেটছৰ কাৰণে মেলৰ কাৰণে নহয় দ্বিতীয়তে ইয়াৰ জিঅ'গ্ৰাফিকেল জুৰিডিকশ্যন বা ৰেচিডেন্স কৰ হ'ব লাগিব ইয়াত চাওক পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ এইকেইখন ডিষ্ট্ৰিক্ট আছে কি ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা যোনে যোনে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব বাকী অসমৰ বাহিৰে অৰুণাচলৰ চাংলাং ডিষ্ট্ৰিক্টৰ পৰা কোনোবাই যদি এপ্লাই কৰিম বুলি ভাবে কৰিব পাৰে তাৰ বাহিৰে ইয়াত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান দিয়া আছে 10 পাছ হ'ব মানে 10+2 মানে হাই ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু তাৰ লগতে আপোনালোকৰ যোনটো জিএনএম এন্ট্ৰেন্স এক্সামটো হৈছে সেই এন্ট্ৰেন্স এক্সামটোত কোৱালিফাইড কৰিব লাগিব এতিয়া কোৱালিফিকেশ্যনৰ মাৰ্কছটো ইয়াত যোনখন SSU মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ এণ্ড চায়েন্স তাৰ পৰা যোনখন দিছে মই তাত আপোনালোকক দেখুৱাইছো যে গভৰ্ণমেণ্ট ইনষ্টিটিউট খিনিৰ কাৰণে জেনেৰেল বা আনৰিজাৰ্ভৰ মিনিমাম 30% হ'ব লাগিব মানে মাৰ্কটো 30 আহিব লাগিব মিনিমাম আৰু জেনেৰেলৰ কাৰণে আৰু ইফালে মাৰ্ক কিমান 31 হ'ব লাগিব মানে কাট অফটো আৰু তেনেকে ইয়াৰ ST SC OBC NCL সেই বা দিব্যাংগ কেণ্ডিডেটৰ কাৰণে 20% হ'ব লাগিব পাৰ্চেণ্টাইল বা ইফালে 28 মাৰ্কছ আৰু ইফালে জেনেৰেল মানে প্ৰাইভেট ইনষ্টিটিউট খিনিৰ কাৰণে জেনেৰেলৰ 20 হ'ব লাগিব পাৰ্চেণ্টাইল আৰু ইফালে 28 মাৰ্কছৰ তাৰপিছত ST SC OBC কাৰণে ইয়াত আহি গ'ল 18 আৰু ইয়াত আহি গ'ল আপোনাৰ 28 মাৰ্ক এই চিটখিনি ব্ৰেকডাউন কৰা হৈছে ইয়াত চাব পাৰিছে যে জেনেৰেলৰ কাৰণে ইয়াত কিমান 14টা চিট পাব OBC কাৰণে 5টা চিট ST কাৰণে 5টা চিট আৰু EWS যোনটো ইকনমিকেলি উইকাৰ সেকশ্যন যোনটো জেনেৰেলৰে এটা ভাগ তেওঁলোকৰ কাৰণে ইয়াত 3টা চিট পাব SC কাৰণে 2টা চিট আৰু ইফালে PWD তেওঁলোকৰ কাৰণে এটা চিট ইয়াত ডকুমেণ্টছ কি লাগে সেইখিনি চাওক ইয়াত ডকুমেণ্টছ লাগে কি প্ৰথমতে আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এখন লাগিব তাৰপিছত সিগনেচাৰ লাগিব তাৰপিছত এজ প্ৰুফৰ কাৰণে আপোনালোকৰ হয়তো SSLC মাৰ্কশ্বিট এডমিট কাৰ্ডখন দিব পাৰে নহলে SSLC পাছ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট কোনোবা এখন দিব পাৰে ইয়াৰ পিছত ডমিচিয়েল প্ৰুফত আপোনালোকে দেখিব পাইছে যে PRC খন দিব লাগিব ডমিচিয়েল প্ৰুফত একাডেমিক ৰেকৰ্ডছত মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট কিহৰ লাগিব 10ৰ লাগিব আৰু 12ৰ লাগিব মই আগতেও কৈছো যে আপোনালোকৰ যোনখন নতুন বৰ্ড আহিছে এই SSEB তাত আপোনালোকৰ কি পাছ চাৰ্টিফিকেট নিদিয়ে এই মাৰ্কশ্বিটখনতে ভালকে লিখা থাকে কিছুমানৰ নতুনখিনিত যে মাৰ্কশ্বিট কাম পাছ চাৰ্টিফিকেট মানে সেই মাৰ্কশ্বিটখনেই আপোনালোকৰ পাছ চাৰ্টিফিকেটৰ নিচিনাকৈ কাম কৰিব ইয়াৰ পিছত আহি গ'ল যে আপোনালোকক কেটেগৰী প্ৰুফ লাগিব যে ভেলিড কেটেগৰী বা কাষ্ট চাৰ্টিফিকেট ST SC OBC MOBC কাৰণে আৰু EWS চাৰ্টিফিকেট আৰু যদি ডিসেবিলিটি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে এইখিনিয়ে লাগিব আৰু ইফালে এন্ট্ৰেন্সৰ ৰিজাল্টটো কিহৰ এইটো আপোনালোকৰ ইয়াৰ হ'ব লাগিব SSU SS 2026 তাৰ এডমিট কাৰ্ডৰ স্কোৰ কাৰ্ডখন মানে যোনখন মাৰ্কশ্বিটখন সেইখন দেখাব লাগিব ইয়াৰ গোটেইখিনি কেনেকে এপ্লাই কৰিব লাগে গোটেইখিনি দিয়া আছে গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এইখিনি চাই ল'ব পাৰে নহলে
মোক এইটো ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰে মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম ইয়াৰ পিছত চিলেকশ্যন প্ৰচেছটো কথা দিয়া আছে যে চিলেকশ্যনটো কেনেকৈ হ'ব প্ৰথমতে আপোনালোকৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব তাৰপিছত কম্প্ৰাহেনচিভ প্ৰি এডমিশ্যন মেডিকেল ফিটনেছ এটা হ'ব তাৰপিছতে আপোনালোকৰ ফাইনেল চিট এলট কৰা হ'ব কিন্তু গোটেইখিনি আপোনালোকে বেছ কৰিব কিহত JNM মাৰ্কছটোৰ ওপৰত ইয়াৰ পিছতে অল কমিউনিকেশ্যন schedule interviews and call letters will be delivered strictly through the registration email ID provided during the application process এতিয়া আপোনালোকে এপ্লাই কৰোঁতে যোনটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটোতে গোটেইখিনি আপোনালোকৰ ডকুমেণ্ট চেণ্ড কৰা হ'ব গতিকে সেই ইমেইল আইডিটো আপোনালোকে ভালকে ৰাখি থ'ব আৰু শুদ্ধ ইমেইল আইডি আপোনালোকে তাত এণ্টাৰ কৰিব গতিকে এণ্টাৰ কৰোঁতে মানে ইমেইল আইডি দিওঁতে সাৱধান হ'ব লাগে তেতিয়াহ'লে ভিডিঅ'টো ইমানেই যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে এইটো মোৰ ফোন নম্বৰ তলত দিয়া আছে এই ফোন নম্বৰত কণ্টেক্ট কৰি আমাৰ থ্ৰুৱেদি আপোনালোকে এপ্লাই কৰিব তেতিয়াহ'লে ভিডিঅ'টো ইমানেই যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক আৰু যদি ইউটিউবত চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহ'লে মই ৰবিজিত শইকীয়া চাইনিং অফ